নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আপোনালোক। আৰু প্ৰথমতে আমাৰ দুইজনৰ ফালৰ পৰা বহুত ধন্যবাদ আপোনালোকক। কালি চেনেলটো 1K ছাবস্ক্ৰাইবাৰ হ'ল কাৰণে আৰু সকলোখিনি আপোনালোকৰ কাৰণে হ'ল বাৰু। তাৰপৰা কালিয়ে হ'ল দেই দুপৰীয়া টাইমতে, কিন্তু মানে কি হ'ল ভিডিঅ' কৰা নহ'লে কালি অকণ ব্যস্ত হৈ আছিলোঁ, পাকঘৰতে ব্যস্ত হৈ থাকিলোঁ। তাৰপিছতে ইভিনিং টাইমত দুটা ওলাই গ'লোঁ, অকণ বজাৰৰ ফালে ওলাই গৈছিলোঁ। তাৰপৰা আহি চিকেন বনাইছোঁ ন কালি, মানে চিকেন আনিলে কালি। পাৰ্টি বুলি নহয়, এনেই আৰু মনটো ভাল লাগিলে চিকেন অকণমানকৈ আনিলে। তাৰপিছত বনালোঁ মেলিলোঁ। তাৰপিছত ভাবিলোঁ ৰাতিটো ভিডিঅ' কৰিম বুলি, ভাত চাত খাই পেলাই। তাৰপৰা ভাত খোৱাও কালি দেৰি হ'ল, শুওঁতে কেইটা 12টামানে বাজিলে কালি। তাৰপিছত নকৰিলোঁ আৰু বাদ দিয়া, কাইলৈ কৰিম ৰাতিপুৱা। একো ৰেচিপি ভিডিঅ' নাই আনা দেই, অকল আজি বোলো 1K ছাবস্ক্ৰাইবাৰ হ'ল, সেইকাৰণে আপোনালোকক একদম বহুত থেংক ইউ এটা কওঁ। বেলেগ একো আজি ৰেচিপি ভিডিঅ' নাই আনা। তাৰপিছতে এদিন ভণ্টি এজনে মোক কমেণ্টত সুধিছিলে যে বা আপোনাৰ ইউটিউব ভিডিঅ' কোনে মানে কৰিবলৈ প্ৰথমতে আপোনালোকক ছাপোৰ্ট কৰিছিলে বা কেনেকৈ ষ্টাৰ্ট কৰিছিলে, আৰু দুগৰাকী মানে সুধিছিলে, সকলোখিনি ক'বা। তো ভাবিলোঁ আজি দিনটো ভাল, আজি মানে কি কালিয়ে হ'ল বাৰু, বহুতে অলৰেডি উইচ কৰিছে। তথাপিতো সকলোকে বহুত ধন্যবাদ আমাৰ দুজনৰ ফালৰ পৰা। আৰু কালি গধূলি মই কৰিব পাৰিলোঁহেঁতেন ভিডিঅ'টো, এজন নাছিলে, হাজবেণ্ড গধূলি ওলাই গ'ল। আৰু ভিডিঅ'টো যেতিয়া আপোনালোকে দুইজনকে দেখে, গতিকে মই যদি অকলে কৰি দিওঁ তেওঁ হ'লেও বেয়া হ'ব। সেইকাৰণে ভাবিলোঁ দুজনে একেলগে কৰিম, আহক। তাৰপিছত ঘৰলৈ অহা দেৰি হ'ল, তাৰপৰা বনোৱাত মেলাত লাগি গ'লোঁ যে, সেইকাৰণে থাকিলে। তাৰপিছত বোলো কাইলৈ বনাম ভিডিঅ'টো ধুনীয়াকৈ। সেইকাৰণে আজি একো ৰেচিপি ভিডিঅ' নাই আনা, অকল সেইটো মানে ভাবিলোঁ গোটেইখিনি ৰেচিপি বনালেতো কিবাকিবি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁৱেই। এতিয়া ভাবিলোঁ ইমান ভাল মুহূৰ্ত এটা, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো মই ইউটিউব চেনেলটো খুলিছিলোঁ 2022 জুনত। আমাৰ মে'ত ৰিং চেৰিমনি হৈছিলে, 22 মে'ত ৰিং চেৰিমনি হৈছিলে। জুনত মই ইউটিউব চেনেলটো খুলিছিলোঁ দেই। তেতিয়া মানে ইউটিউবৰ একো আইডিয়া নাই, মানে কেনেকৈ ভিডিঅ' কৰিব লাগে, কি কৰিব লাগে, একো মানে ভবা নাছিলোঁ। তাৰপিছত ইউটিউবত মানে চাই থাকোঁ না, ইউটিউবটো খুলি থাকোঁ, ভিডিঅ'বোৰ চবৰে দেখোঁ। তাৰপিছত ভাবিলোঁ এদিন বোলো খুলিম চেনেল এটা, ময়ো বনাম। তাৰপিছত ভাবিলোঁ কণ্টেণ্ট কি দিম, একো নাই কণ্টেণ্ট দিবলৈ। তাৰপিছত বনোৱা মেলাটো কৰি থাকোঁ, বনোৱাত বাৰু ৰাপটো আছে মোৰ, মানে বনাই ভাল লাগে, লোকক খুৱাই ভাল লাগে, বনোৱাৰ ৰাপটো আছে। তাৰ ভাবিলোঁ ৰেচিপি ভিডিঅ'কে মানে তেনেকুৱা কুকিং হেৰি এটা খুলিম। তাৰপিছত আৰু য'চতে এদিন খুলিলোঁ। আৰু তাৰপৰা এদিন কি হ'ল, তেতিয়া গৰম দিন আছিলে, মোৰ কাজিন দুটা আহিছিলে তিতাবৰৰ পৰা। আহিলে এই সৰু পেহী যে বাৰ্থডে খাবলৈ গৈছিলোঁ বুলি যে কৈছিলোঁ যে, তাৰ ডাঙৰ ল'ৰা আৰু এজনী পেহী, এই দেবু আহিছিলে। আজি বিয়া যেতিয়া মানে হ'ব বুলি কৈছিলোঁ যে, সি কলকাতাত থাকে, সি তাত বিয়া আহি আছে, তাৰ নেক্সট জানুৱাৰীত বিয়া আহি আছে। তাহাঁত দুটা এদিন আমাৰ ঘৰত থাকিবলৈ আহিলে, কাজিন দুটা। তাৰপিছত কথা মানে এনেই ধেমালিটো কৰি থাকোঁতে মানে ইউটিউবৰ কথা ওলালে। তাৰপিছত তেতিয়া তাহাঁতি ক'লে তও খুলিব পাৰোঁ চেনেল এটা। তাৰপিছত আৰু মোৰ তেতিয়া মনটো গৈ আছিলে খুলিমকৈ, তো মই খুলিব পাৰি চেনেল এটা। তাৰপিছত বোলো এই জ'চ এটা আছিলে, খুলি দিলোঁ আৰু চেনেলটো খুলিলোঁ। তাৰপিছত বোলো ভাবিলোঁ আৰু সেই ভিডিঅ' কিবাকিবি বনাম আৰু ৰেচিপি ভিডিঅ' সকলোকে শ্বেয়াৰ কৰিম। তাৰপিছত আৰু ফুৰিবলৈ যোৱা তেনেকৈতো বেলেগ কৰিবলৈ যোৱা নহয়, ঘৰতে থকা হয় মোৰ। তাৰপিছত আৰু বনালে, তাৰপিছত সিয়ে খুলি দিলে দেই, পেহী ল'ৰাটোৱে খুলি মেলি দিলে। তাৰপিছত সি যিদিনাখন খুলিছে, সেইদিনাখন গধূলি আমি কেইটামানে ওলাই গৈছোঁ, ভাইটি দুটা, মই আৰু মোৰ নিজৰ ভাইটি, আমি 4টা ওলাই গৈছোঁ। বেলেগ ক'লৈকো জানো, অকল মানে গৈছোঁ চুলাইতে যে মমছ বিৰিয়ানী নে কি আছিলে এখন, মমছ ম'ম'তে গ'লোঁ, তাতে মানে খাম, ফুচকা খাম আৰু ঘৰলৈ আহিম, বেলেগ মানে একো প্লেন নাই দেই। তাৰপৰা ভাইটিয়ে ক'লে হেৰি কৰ, ওলাই যাবি নহয়, সেইটোকে ভিডিঅ' কৰ। মই বোলো ওলাই যোৱাখনকে ভিডিঅ' কৰিম, তাৰপৰা মানুহে কি দেখিব, অকল যাম আৰু ৰেষ্টুৰেণ্টখনত খাম, আকৌ গুচি আহিম, সেইটোতো একো ভিডিঅ' নহ'লে। বাদ দে নবনা, নহয় বনা তাহাঁতে জোচটো দিছে, বনা ভিডিঅ'টো বনা। তাৰপিছত আৰু ভিডিঅ' সিয়ে বনাইছে। আৰু ইউটিউবে যে প্ৰথমে ক'ব লাগে ন যে আপোনালোকৰ ভাল কিবাকিবি স্বাগতম জনাবলৈ, ৱেলকাম কৰিব লাগে, সেইবোৰ মানে একো নাজানোৱে, ডাইৰেক্ট মানে গৈছোঁ আৰু গাড়ীত গৈছোঁ, ভিডিঅ'টো শ্বুট মই একো কৰা নাই, তাহাঁতে কৈছে। বনালে, ফুচকা খালোঁ, ঘৰলৈ আহিলোঁ, সিমানেই। তাকো ভিডিঅ'টো এতিয়াও আছে, মই সেইটো ডিলিট কৰি দিয়া নাই, মই মৰমতে ডিলিট কৰা নাই, যেনে হ'লেও ফাৰ্ষ্ট ভিডিঅ' ন। তাৰপিছতে কৰি মেলি আহিলোঁ আৰু এডিটিঙতো মই একদম গেধা, মই এডিটিং একদম কৰিব নাজানো, সেইবোৰ কাৰণে মই আচলতে কৰিম বুলি ভবা নাছিলোঁ। তাৰপৰা সি শিকাই দিলে, পেহী ল'ৰাটোৱে চিন্টুৱে সি শিকাই দিলে কেনেকৈ এডিট কৰিব লাগে ভিডিঅ', তাৰপিছত থাম্বনেইল কেনেকৈ বনাব লাগে, গোটেইখিনি সি মানে শিকাই মেলি দিলে। তাৰপিছত তাহাঁতি গ'লগৈ, তাৰপৰা বনাম আৰু ভিডিঅ'। তাৰপৰা থাকিলে আৰু মানে মন নোযোৱা হৈ থাকিলে আৰু মই লাহে লাহে পাহৰি থাকিলোঁ মই যে ইউটিউব চেনেল এটা খুলিছিলোঁ। তাৰপিছত এদিন বহুত দিনৰ মূৰত সি মানে মেছেজ কৰিছিলে দেই, ভিডিঅ'টো দিলোঁ, দিয়াৰ পিছত আৰু বোলে তই ভিডিঅ' নিদিয় কেলৈ, তাৰ বোলো পাহৰি থাকিলোঁ ভিডিঅ' দিবলৈ। তাৰপিছত ভিডিঅ'টো চালোঁ দেখোন ভিউজ নাহেই দেখোন, 12টা 13টা এনেকৈ ভিউজ আহে, ছাবস্ক্ৰাইবটো একদম এটা, তাকো সিয়ে কৰি থৈছে, এটা ছাবস্ক্ৰাইবাৰ। তাৰপিছত এমাহ হৈ গ'ল, একো ভিউৱাৰ্ছে নাই, ছাবস্ক্ৰাইবাৰ নাই, মই কি কৰিম নহয় খুলি পেলাই, বাদ দে নোখোলোঁ আৰু। তাৰপৰা আৰু মানে
তেতিয়া একো ইউটিউবৰ আইডিয়া নাই ইউটিউবত ভিডিঅ' বনালে আপুনি শ্বেয়াৰ কৰিব লাগে তেতিয়াহে ভিউৱাৰ্ছ বাঢ়িব তাৰপিছত তেতিয়া ছাবস্ক্ৰাইবাৰ বাঢ়িব কেনেকৈ কি কৰিব লাগে থাম্বনেইল কেনেকৈ বনাব লাগে মানে টাইটেল কেনেকৈ মানে মানুহক ধুনীয়াকৈ মানে চাব পৰা হ'ব ধুনীয়াকৈ যেনেকৈ বনাব লাগে সকলোখিনি মানে একো আইডিয়া নাই তো বনাম কি বুলি তাৰপিছত থাকিলে নাই আৰু মই এইটো ভিডিঅ' চেনেল নবনাই দেই মানুহে কোনো নেচাই নে বোলে এনেই আৰু তাৰপৰা মোক বিয়াৰ টাইম আহি গ'ল 2020 ছেপ্টেম্বৰ আগষ্ট অক্টোবৰ মানৰ পৰা 2020 ৰিং চেৰিমনি হৈছিলে মে'ত যে তাৰপিছৰ পৰা বিয়া আহি গ'ল নহয় তাৰপিছত ইউটিউবত বহুত ওলালে আৰু গ'ল আৰু ইউটিউব বাদ দিলোঁ মই ইউটিউব চেনেল নকৰোঁ বুলি যে মানুহে চেনেল নেচাই নেমেলে তাৰপিছত গ'ল বিয়া আহি গ'ল 2023 জানুৱাৰীত মোৰ বিয়া হৈছিলে এতিয়া 1.5 বছৰ হ'ল আৰু এতিয়া তাৰপিছত বিয়া হৈ গ'ল বিয়া কামত ব্যস্ত হৈ গ'লোঁ তাৰপিছত বিয়া হৈ মেলি গ'ল আৰু তাৰপিছতো নাই তাৰপিছত এদিন বিয়াৰ পিছতে এজনে মোক মনত পেলালে তুমি বোলে ইউটিউব চেনেল এটা খুলিছিলা নহয় কি কৰিলা মই বোলো ইউটিউবৰ ভূত মূৰৰ পৰা ওলালে আৰু সেইটো গ'ল আৰু চেনেলটো আছে নাই মই তাকো নাজানো ভিডিঅ' এটা সেই যেনে তেনে কিবা কিবি বনালোঁ থাকিলে আৰু বাদ দিয়া বোলো নবনাওঁ ভিডিঅ' তাৰপৰা বোলে তুমি ৰেচিপিবোৰ যে বনাই থাকা তুমি দিব পাৰা দেখোন ভিডিঅ' মানে চেনেল এটা খুলি পেলাই ইয়াতো মানে বিয়াৰ পিছত আহি পেলাই কিবা কিবি বনাই থকা হয় যে তাৰপিছত বনোৱাত এজনৰ ৰাপ আছে দেই দুইজনেৰে ৰাপ আছে দুইজনে ধুনীয়াকৈ বনাওঁ তাৰপিছত ইয়াকো ঘৰত মানে কৈ থাকে আগতে মায়ে মানে কৈ থাকে যে চেনেল এটা খুলিব পাৰা দেখোন ইয়াকো কৈ থাকে মোকো কয় মানে আগতে মায়ে ইমান গুৰুত্ব দিয়া নাছিলোঁ আৰু মানুহবোৰে নেচাই নেমেলে সেয়াহে 12টা 15টা ভিউজ পালোঁ ক'ত চেনেল ইউটিউব চেনেল খুলিবলৈ মন যাব থাকিলে আৰু তাৰপৰা বিয়াৰ পিছত বিয়া চিয়া হ'লোঁ বিয়া কামত নতুনকৈ বিয়া হৈ আহিছোঁ আৰু কৈ ইউটিউবৰ কথা মনলৈ আহে নতুনকৈ লাইভটো ষ্টাৰ্ট কৰিছোঁ তাৰপিছত এদিন কি হ'ল এইবছৰ জানুৱাৰী ফেব্ৰুৱাৰী মানতে দেই এজনৰ ফোনটো বেয়া হৈ থাকিলে ডিছপ্লেখন বেয়া আছিলে নেকি ডিছপ্লেখন অকণমান মানে প্ৰব্লেম হৈছে তথাপিতো ফোনটো চলাই আছে জাষ্ট চলি থাকিম আৰু তাৰপিছত ফোনটো এতিয়াও আছে এৰাই নাই এতিয়াও তাৰপিছত মানে লাহে কি হয় প্ৰব্লেমটো বেছি হ'ব ল'লে শ্ল' মাৰিব ল'লে তাৰপৰা এদিন পাপাই ক'লে তই ফোনটো যে এনেকৈ চলাই আছ কেলৈ নতুন এটা কিনি নল এনেকৈ বুলি ক'লে তাৰপিছত আৰু বোলে বিহুত কিনিম ফেব্ৰুৱাৰী তেতিয়া মাৰ্চ চলি আছিলে বিহুত কিনিম বোলে বিহুত এবাৰ কাপোৰ চাপোৰ নিকিনো মোবাইল এটা কিনিম আৰু তাৰপিছতে বিহু গ'ল বিহুতো কিনা নহ'লে বিহুৰ শেষ হ'বগৈ হ'ল তাৰপিছত মনত পেলাইছোঁ মোবাইলটো কিনা আগত তুমি ভঙা মোবাইলটো ইমান প্ৰব্লেম দি আছে ফোন নাযায় মানে একদম প্ৰব্লেম দি আছে আৰু হেৰি এটা কিনা ফোন এটা লৈ লোৱা বোলে ভঙা হেৰিটো লৈ আছে তাৰপিছত ৰাতি 9:30 বজাত গৈছোঁ ফোন কিনিবলৈ এদিন দেই যিদিনাখন গৈছোঁ 9টা বেছে বৰষুণ তাকো সেইদিনাখন ভাইটি বাবলু মই আৰু আমি 3টা মানে গৈছোঁ আৰু মোবাইল কিনিবলৈ গ'লোঁ কি আছিলে চেমচাং ফোন কি আছিলে চেমচাং S24 Ultra ল'লোঁ লৈ মেলি আহিলোঁ আৰু তাৰপিছত মোবাইল চোবাইল চলাই মেলি আছে আৰু তাৰপৰা এদিন এজনে ক'লে মোবাইলটো বোলে হেৰি কিনিলোঁ মেলিলোঁ এতিয়া ইমান দাম দি কিনিলোঁ মোবাইলটো কিবা এটা ইউজ কৰিব লাগে তাৰপিছত মই এজনে ক'লে তুমি ইউটিউব চেনেল এটা খুলিছিলা নহয় সেইটোকে আকৌ বোলে হেৰি কৰা আকৌ ৰিষ্টাৰ্ট কৰা তাৰপিছত মায়েও ইয়াতো কৈ থাকে মানে শাহু মায়ে কৈ থাকে ৰেচিপিবোৰ বনাই থাকো এইবোৰ ভিডিঅ' চিডিঅ' কৰিব পাৰোঁ তখন দুইটাই ইমান বনোৱাত চখ যেতিয়া তাৰপিছত এজনেও যেতিয়া কৈ দিলে কথাটো মায়েও কৈ দিলে আৰু ফেমিলি মানুহে কোনোবাই আপোনাক কিবা কামত ছাপোৰ্ট কৰিলে এনেও ভাল লাগে কামটো কৰি ভাল লাগে জষ্টটো আকৌ আহি গ'ল নাই ইউটিউব চেনেল খুলিম আৰু এবাৰ এজনো আহি গ'ল যেতিয়া আৰু লগত কোনোবাজন থাকিলে ভিডিঅ'টো বনাই ভাল লাগে অকলে কিনো ভিডিঅ' বনাম আৰু তাৰপিছতে আৰু পাৰ্টনাৰজনে যেতিয়া কিবা এটা মানে ছাপোৰ্ট দিয়ে কিবা এটা কামত এনেও ভাল লাগে যায় মনটোৰ ফূৰ্তি এটা খুলি দিলোঁ আৰু তাৰপিছত নতুন মোবাইলো আহি গ'ল মই যিটো কেমেৰাত মই ভিডিঅ' কৰোঁ মোবাইল এজনৰ দেই মোৰ নহয় ফ্ৰণ্ট কেমেৰা কৰিবলৈ হ'লে মই নিজৰত কৰি লওঁ এতিয়া মই এইটোতে কৰি আছোঁ তাৰপিছত আৰম্ভ কৰিলোঁ আৰু তাৰপিছতে প্ৰথম ভিডিঅ'টো প্ৰথম ভিডিঅ' মানে সেই তেতিয়া যিটো মই 2022 দিছিলোঁ সেইটো মই ডিলিট নকৰিলে মৰমতে ডিলিট নকৰিলোঁ কিন্তু এইটো একো তাত চাবলৈকে বিশেষ একো নাই কিন্তু মৰমতে ডিলিট নকৰিলোঁ মই তাক ভাবিছোঁ ডিলিট কৰি দিওঁ নে সেয়া থাকক তাৰপিছত বাৰু লাহে চালোঁ দেই ডিলিট মানে পূৰা একদম শিকিলোঁ 2টা দিন ইউটিউবত পূৰা চাৰ্চ কৰিলোঁ কেনেকৈ ইউটিউব চেনেল খুলিবলৈ মানে ভিডিঅ' কেনেকৈ দিব লাগে ভিউৱাৰ্ছ আহিবলৈ কেনেকৈ কি কৰিব লাগে একদম এভৰিথিং চব মানে একদম পূৰা শিকি ল'লোঁ আৰু শিকি লৈ ধুনীয়াকৈ একদম ভিডিঅ' এটা বনালোঁ এদিন কিবা স্কিন কেয়াৰৰ ওপৰত হেয়াৰ কেয়াৰৰ ওপৰত কিবা এটা দিছিলোঁ প্ৰথম ভিডিঅ'টো দেই মানে বিয়াৰ পিছত তাৰপিছত দেখিলোঁ যেনেকৈ মানে মই শিকিছিলোঁ তেনেকৈ মানে কৈছিলোঁ নহয় ভিউৱাৰ্ছ বাঢ়িছে ছাবস্ক্ৰাইবাৰ বাঢ়িছে লাহে তাৰপিছত মানে 2টা বাঢ়িলোঁ এটা বাঢ়িলোঁ এজনক কওঁ মানে একদম 2টা ছাবস্ক্ৰাইবাৰ বাঢ়িছে দেই 3টা বাঢ়িছে এনেকৈ কৈ থাকোঁ তাৰপিছত মাকো কৈ থাকোঁ চবকে কৈ থাকোঁ তাৰপৰা বাঢ়ি আহি এতিয়া 1K
বহুত বহুত ধন্যবাদ আপোনালোকক আৰু কোনোবাই যেতিয়া ভালকৈ মানে একদম কমেণ্টবোৰ ইমান ভালকৈ দিয়ে আপোনালোকে একদম ভাল লাগি যায় এতিয়া বহুতে কিবা এটা ভিডিঅ'ত বনাবলৈ দি থৈছে প্ৰথমতে কোনোবাই কৈছিলে বিয়াৰ কাপোৰ দেখাবলৈ কৈছিলে জুৱেলাৰীখিনি দেখাবলৈ কৈছিলে কিন্তু মানে কি হয় জুৱেলাৰীখিনি দেখাবলৈ অকণমান প্ৰব্লেম হয় গতিকে বেয়া নাপাব তথাপিতো মানে কি হ'ল আৰু বিয়াৰ ভিডিঅ' মোৰ আছিলে বিয়াৰ ভিডিঅ' দিবলৈ মানে আৰু বিয়াৰ ভিডিঅ' দিবলৈ কৈছিলে এগৰাকীয়ে বিয়াৰ ভিডিঅ' দিবলৈ মানে কি হ'ল তাত কপিৰাইট লাগি গ'ল মই দিম বুলি ভাবিছিলোঁ কিন্তু কপিৰাইট লাগি গ'ল গানবোৰৰ কাৰণে মানে তথাপিতো মই শ্বৰ্টকৈ যদি পাৰোঁ মানে বনাই পেলাই মই ইনষ্টাগ্ৰামত হ'লেও দি থ'ম তেনেকৈ আপোনালোকে চাই ল'ব জুৱেলাৰীখিনি দেখাবলৈ অকণমান প্ৰব্লেম হৈ যায় মানে যদি বেয়া নাপাব বাৰু বাকী মই কাপোৰখিনি মই দেখাম বাৰু এদিন তাৰপিছত ৰুমটো দিবলৈ কৈছিলে ৰুমটো এদিন দেখাম তাৰপিছতে ৰেচিপিবোৰ সদায় ঠিক আপোনালোকে এনেকৈ ছাপোৰ্ট কৰিলে আৰু আপোনালোক নোহোৱা হ'লেতো 1K নহয় ইমানখিনি যেতিয়া ছাপোৰ্ট লাভ ষ্টৰী দিবলৈ কৈছিলে বহুত কালিও মোক দুগৰাকী মানে কৈছিলে লাভ ষ্টৰীৰ ওপৰত দিবলৈ কৈছিলে সেইখিনিও দিম বহুত মানে দীঘল হৈ যাব সেইটো এটা মই ভিডিঅ' বনাম সেইটো বনাবলৈ হ'লে প্ৰায় আধা ঘণ্টামান লাগি যাব সেইটো মই অকল সেইটোৰ ওপৰতে বনাম তাৰপিছতে কেইবাটাও ভিডিঅ' দি থ'বলৈ কৈছে সেইখিনি দিম এনেকৈ আপোনালোকে মৰম দি যাব আমাক দুইজনকে আৰু হেল্প কৰিব ছাপোৰ্ট কৰিব গতিকে আজিলৈ আহিছোঁ ইমানতে আছিলে ক'বলৈ আৰু কি ক'ম আৰু ক'বলৈ একো নাই আৰু বাকী সেয়াই আৰু পাৰ্টি চাৰ্টি বুলি একো কৰা নাই দেই চেলিব্ৰেশ্যন বুলি একো নাই কাৰণ ঘৰতে এনেই মনটো ভাল লাগিছিলে কাৰণে মাংস অকণমান আনিলে ঘৰতে কালি বনালোঁ ৰেচিপি একো নিদিলোঁ আৰু সেইটো অকণমান চিম্পুলকৈ মানে চিকেন ড্ৰাই বনাইছিলোঁ বাকী আৰু কেইবাটাও ৰেচিপি আছে বহুত ৰেচিপি আছে আপোনালোকক দেখাম দি থাকিম আকৌ ৰেচিপি বুলি মই বাকী বেলেগ যি পাৰোঁ দেখাই যাওঁ আপোনালোকক চাই থাকিব গতিকে আজিলৈ আহিছোঁ এজন যায় বজাৰলৈ আৰু বেলেগ ভিডিঅ' আজি মই নকৰোঁ এইটোৱে আছিলে ক'বলৈ আৰু কিবা ক'বা সকলো গতিকে ধন্যবাদ আৰু আজিলৈ আহিছোঁ তেতিয়াহ'লে আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ আহিছোঁ টাটা বাই বাই আৰু ছাবস্ক্ৰাইব কৰি থাকিব সকলোৱে বাই বাই